ফিফথ ক্লাছৰ দ্বিতীয় পৰ্যায়লৈ তোমালোকক পুনৰ স্বাগতম জনাইছো। এতিয়া আমি এলকিল হেলাইডৰ প্ৰপাৰ্টিজ চাম। আমি যিকোনো এটা প্ৰপাৰ্টিজ যেতিয়া ধৰ্মৰ বিষয়ে আলোচনা কৰিম, প্ৰথমতে আমি তাক কম আমি ফিজিকেল প্ৰপাৰ্টি, তাৰপিছত আমি কেমিকেল প্ৰপাৰ্টি। অৰ্থাৎ আমি যেতিয়া ভৌতিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম, ভৌতিক ধৰ্মৰ বিষয়ে আলোচনা কৰোঁতে কোনকেইটা কথা তাত সোমাই নাই। যিকোনো এটা বস্তু যেতিয়া ভৌতিক ধৰ্ম বা ফিজিকেল প্ৰপাৰ্টি আলোচনা কৰিম, প্ৰথম সি দেখিবলৈ কেনেকুৱা, সি কেনেকুৱা ষ্টেটত থাকে, ক'ত চলিবল হয়, তাৰ নিজস্ব কিবা গোন্ধ কিবা কিবি আছে নেকি, তাৰ কৌতলাংক, বইলিং পইণ্ট, মেল্টিং পইণ্ট ইত্যাদি কেনেকুৱা কথাখিনি হয়, সেইখিনি কথা ডিছকাশ্যন কৰাটো হ'ল ফিজিকেল প্ৰপাৰ্টি। ধৰি লোৱা হ'ল চক মাটি এটুকুৰা। চক মাটি এটুকুৰা যেতিয়া আমি ফিজিকেল প্ৰপাৰ্টি ডিছকাশ্যন কৰিম, 1 নম্বৰ দেখিবলৈ বগা, 2 নম্বৰ সি চলিড ষ্টেটত থাকে, 3 নম্বৰ সাধাৰণতে চক মাটি এটুকুৰা আমি ভাঙিব পাৰিম, তাক আমি পানীত দি দিব পাৰিম, পানীত দি ডিজলভ কৰিব পাৰিম ইত্যাদি কথা কিছুমান আহে। সেইধৰণে এলকিল হেলাইডবিলাকৰ যেতিয়া আমি প্ৰপাৰ্টিৰ বিষয়ে আলোচনা কৰিম, যে এলকিল হেলাইড সাধাৰণতে লিকুইড ষ্টেটত থাকে। এই লিকুইড ষ্টেটত থাকিব, কিন্তু হাই মলিকুলাৰ ৱেট এলকিল হেলাইডবিলাক চলিড ফৰ্মলৈ গুচি যায়। এই সাধাৰণতে এলকিল হেলাইডৰ ফিজিকেল ষ্টেটটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব? নাম্বাৰ অফ কাৰ্বন এটমৰ ওপৰত নিৰ্ভৰ কৰিব। আমি প্ৰথম প্ৰপাৰ্টি আলোচনা কৰিবলৈ বিচাৰিছোঁ বইলিং পইণ্ট, উতলাংক। কোনোবা এটা লিকুইডৰ উতলাংকটো, বইলিং পইণ্টটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব? 1 নম্বৰ, সেই লিকুইডৰ উতলাংকটো নিৰ্ভৰ কৰিব লিকুইডৰ মলিকুলবিলাকৰ মাজত থকা ইণ্টাৰমলিকুলাৰ এট্ৰেক্টিভ ফ'ৰ্চ। এই ইণ্টাৰমলিকুলাৰ এট্ৰেক্টিভ ফ'ৰ্চ যদি আমাৰ বেছি হ'বলৈ হয়, হিট খুব তাক উতলাবলৈ বেছি টেম্পাৰেচাৰ প্ৰয়োজন হ'ব। কাৰণ আমি যদি এটা উদাহৰণটো টানি আনো, পেট্ৰল আৰু পানী এই দুটাৰ ভিতৰত কোনটো সোনকালে উতলিব বুলি ক'লে পেট্ৰল, তেনেহ'লে আমি কি বুলি ক'ম? যে পেট্ৰলত থকা প্ৰতিটো পেট্ৰলত থকা কাৰ্বন হাইড্ৰজেন মলিকুলৰ মাজত যিটো আন্তঃআণৱিক আকৰ্ষণ গুণটো একেবাৰে কম, গতিকে সি সেইকাৰণে তৎক্ষণাত উতলিব। আনহাতে আন্তঃআণৱিক আকৰ্ষণ গুণটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব? 1 নম্বৰ, চাইজৰ ওপৰত নিৰ্ভৰ কৰিব। কাৰ্বনৰ সংখ্যা যিমানে বাঢ়ি গৈ থাকিব, আন্তঃআণৱিক আকৰ্ষণ গুণটো সিমানে বাঢ়ি গৈ থাকিব। যিহেতু হেল'জেন বুলি ক'লে ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন আৰু আয়ডিন, পৰ্যাপ্ত তালিকাত ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন ক্ৰমান্বয়ে তাৰ আকাৰটো বাঢ়ি গৈ থাকে। সেইকাৰণে এলকিল আয়ডাইডৰ বইলিং পইণ্ট আটাইতকৈ বেছি, তাৰপাছত এলকিল ব্ৰমাইড, তাৰপিছত এলকিল ক্ল'ৰাইড, তাৰপিছত হ'ল এলকিল ফ্ল'ৰাইড। গতিকে আমাক যেতিয়া এৰেঞ্জ দ্য ফলোয়িং মলিকুল ফ্ল'য়িং এলকিল হেলাইড ইনক্ৰিজিং অৰ্ডাৰ অফ বইলিং পইণ্ট যেতিয়া আমাক সোধে, 1 নম্বৰ পইণ্ট চাম আমি হেল'জেনটো, 2 নম্বৰ পইণ্ট চাম নাম্বাৰ অফ কাৰ্বন এটমৰ সংখ্যা। গতিকে হেল'জেন যদি চাইজ ডাঙৰ হয়, নাম্বাৰ অফ কাৰ্বন যদি বাঢ়ি যায়, তাৰ অট'মেটিকেলি বইলিং পইণ্ট বাঢ়ি যাব। ঠিক তেনেধৰণে বন্ড ষ্ট্ৰেংথটো, এই কাৰ্বন আৰু হেল'জেনৰ মাজত এই বন্ডডাল, কাৰ্বন আৰু হেল'জেনৰ মাজত এই বন্ডডাল ধৰি লোৱা হ'ল, এইটো হ'ল কাৰ্বন আৰু ফ্ল'ৰিনৰ মাজত বন্ড, আৰু এইটো হ'ল কাৰ্বন আৰু ব্ৰমিনৰ মাজত বন্ড, ব্ৰমিনৰ মাজত বন্ড। যিহেতু এইটো কাৰ্বন আৰু ফ্ল'ৰিনৰ মাজত বন্ড, গতিকে ফ্ল'ৰিন ইয়াৰ আকাৰ ব্ৰমিনতকৈ বহুত সৰু, কিন্তু ফ্ল'ৰিনৰ ইলেক্ট্ৰনেগেটিভিটি কাৰ্বনতকৈ বেছি। আমি কোনোবা এটা এটমৰ ইলেক্ট্ৰনেগেটিভিটি বেছি বা কম বুলি কওঁ। তাৰমানে কি? এই বণ্ডত ব্যৱহাৰ হোৱা ইলেক্ট্ৰন দুটা ফ্ল'ৰিনে নিজৰ ফালে টনাৰ প্ৰবলতা বেছি। ফলস্বৰূপে এই কাৰ্বন আৰু ফ্ল'ৰিন ইয়াৰ মাজত আকৰ্ষণ গুণটো বেছি হ'ব, অৰ্থাৎ এই বণ্ডডাল কেতিয়াও সহজে নাথাকিব। গতিকে ইলেক্ট্ৰনেগেটিভিটি বাঢ়ি যোৱা মানে এই এটম দুটাৰ মাজত বণ্ডডালৰ ষ্ট্ৰেংথটো মানে বাঢ়ি যোৱা। সেইকাৰণে আমি বণ্ড ষ্ট্ৰেংথ কৈছোঁ ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন আৰু আয়ডিন। সিন্স ইলেক্ট্ৰনেগেটিভিটি ইজ অৰ্ডাৰ অফ ফ্ল'ৰিন ইজ গ্ৰেটাৰ দেন ক্ল'ৰিন, ব্ৰমিন, আয়ডিন, গতিকে ইয়াত বণ্ড ষ্ট্ৰেংথটো তেনেকৈ বাঢ়ি যাব। আৰু বাকীখিনি তেনেধৰণৰ ডাইপ'ল মুভমেণ্ট, হেল' এলকেনছ ডেনচিটি অৰ্ডাৰ, এইবিলাক এনেকুৱা ধৰণৰ অৰ্ডাৰত আছে। কিন্তু এটা কথা জানিম যে কাৰ্বন আৰু ক্ল'ৰিন ইয়াৰ ইলেক্ট্ৰনেগেটিভিটি বেছি, এইটো ডেল নেগেটিভ, ইয়াৰ কম, এইটো ডেল পজিটিভ। ইয়াত এটা প'ল ডেভেলপ হৈছে, ইয়াতো এটা প'ল ডেভেলপ হৈছে, কম যে কাৰ্বন আৰু হেল'জেনৰ মাজত দুটা প'ল ডেভেলপ হৈছে, ডাইপ'ল ডেভেলপ হৈছে, অৰ্থাৎ এই মলিকুলবিলাক প'লাৰ মলিকুল বুলি কোৱা হয়। যদি প'লাৰ মলিকুল হ'বলৈ হয়, তেনেহ'লে প'লাৰ মলিকুল মাষ্ট বি ডিজলভ ইন প'লাৰ চলভেণ্ট, অৰ্থাৎ ৱাটাৰ ডিজলভ হ'ব লাগে। But although alkyl halide is a polar molecule, but it is insoluble in water, soluble in organic solvent. ই কিয় insoluble in water বুলি ক'লে তাৰ উত্তৰ এটাই যে যদি ইয়াত পলাৰ বণ্ডডাল আছে, অৰ্থাৎ ক্ল'ৰিন, ব্ৰমিন, আয়ডিন এইবিলাকে পানীৰ লগত হাইড্ৰজেন বণ্ড ফৰ্ম কৰিব নোৱাৰে, সেইকাৰণে ই কেতিয়াও পানীত চলিবল নহয়। গতিকে আমি চলিবিলিটি অফ এলকিল হেলাইড বুলি ক'লে মেইনলি ইটছ চলিবল ইন অৰ্গেনিক চলভেণ্ট। নেক্সট আমি এলকিল হেলাইডৰ গোটেই কেমিকেল ৰিয়েকশ্যনবিলাক 4টা কেটেগৰীত ভাগ কৰিম। নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন, এলিমিনেশ্যন আৰু ডিহাইড্ৰ'হেলোজেনেশ্যন ৰিয়েকশ্যন, তাৰপিছত ৰিয়েকশ্যন উইথ মেটেল আৰু ৰিডাকশ্যন। আমি এইকেইটা কথাই ডিছকাছ কৰিম। নেক্সট
আমি যেতিয়া নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যনৰ বিষয়ে পঢ়িম এই কথাটো চাব লাগিব। প্ৰথম কথা হ'ল যে আমি কোনোবা এটা ৰিয়েকশ্যন সাবস্টিটিউশন বুলি ক'লে কি ক'ম? এই ৰিয়েকশ্যনটো দেখিয়ে গম পাইছে এইটো এটা সাবস্টিটিউশন। কেনেকৈ গম পালো? ইয়াৰ পৰা ব্ৰমিন আঁতৰিছে, তাৰ বদলি ইয়াত OH সোমাইছে। এটা গ্ৰুপ আঁতৰিছে, এটা গ্ৰুপ সোমাইছে, সেইটো সাবস্টিটিউশন। দুটা গ্ৰুপ আঁতৰিছে, দুটা গ্ৰুপ সোমাইছে, সেইটো হ'ল সাবস্টিটিউশন। তো এইটো এটা হ'ল সাবস্টিটিউশন। যিকোনো নেগেটিভ আয়নক নিউক্লিওফাইল বুলি কোৱা হয়। যেহেতু ইয়াত এই ৰিয়েকশ্যনটোত OH টো নেগেটিভ আয়ন হিচাপে সোমাইছে, সেইকাৰণে এইটো কোৱা হ'ব নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন। গতিকে এলকিল হেলাইডবিলাকে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন দেখায়। আমি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন বৰ্তমান আমি দুই প্ৰকাৰ বুলি কৈছোঁ, SN1, SN2। পিছত গৈ দেখিবাগে যে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন আৰু বাঢ়ি গৈছে। গতিকে ইয়াত আমি SN1 আৰু SN2। ইয়াত 1টোৱে ইণ্ডিকেট কৰিছে ইউনিমলিকুলাৰ, আৰু N টোৱে ইণ্ডিকেট কৰিছে নিউক্লিওফিলিক, S means substitution. So unimolecular nucleophilic substitution reaction. আৰু এইটো হ'ল বায়োমলিকুলাৰ, 2 মানে হ'ল বায়োমলিকুলাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন। মানে কি ৰিয়েকশ্যনটো? আমি ৰিয়েকশ্যনটোৰ মানে কি তাৰ এক্সপ্লেনেশ্যন এনেধৰণে কৰিছোঁ। ষ্টাৰ্টিং কম্পাউণ্ড লৈছোঁ, এইটো হ'ল টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইড অথবা 2-bromo-2-methyl propane। আমি জানো যে যিকোনো এটা ৰিয়েকশ্যনৰ স্পীডটো সদায় কিহৰ ওপৰত নিৰ্ভৰ কৰিব? যে আমাৰ ষ্টাৰ্টিং কম্পাউণ্ডকেইটাৰ কনচেন্ট্ৰেশ্যন অথবা দাহতাৰ ওপৰত নিৰ্ভৰ কৰিব। এই ৰিয়েকশ্যনটোৰ ক্ষেত্ৰত আমি দেখাম যে যিমান আমি টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইডৰ আমি কনচেন্ট্ৰেশ্যন যদি বঢ়াই দিওঁ, টাৰ্চিয়াৰী বিউটাইল এলকহলৰ প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যন বাঢ়ি যাব আৰু কমাই দিলে কমি গুচি যাব। কিন্তু পটাছিয়াম হাইড্ৰক্সাইড একুৱাছ ইয়াৰ কনচেন্ট্ৰেশ্যন কমাও বা বঢ়াও, ৰিয়েকশ্যনটোৰ স্পীডটো কোনো লছৰ নহয়। অৰ্থাৎ এই গোটেই ৰিয়েকশ্যনটোৰ স্পীডটো ৰেটটো মাত্ৰ অকল টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইডৰ ওপৰতে নিৰ্ভৰ কৰিছে, পটাছিয়াম হাইড্ৰক্সাইডৰ ওপৰত নিৰ্ভৰ কৰা নাই। তেনেহ'লে যিবোৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যনত ৰিয়েকশ্যনটোৰ স্পীডটো ৰিয়েক্টেণ্টৰ কেৱল এটা কনচেন্ট্ৰেশ্যনৰ ওপৰতহে নিৰ্ভৰ কৰে, সেই ৰিয়েকশ্যনবিলাকক কোৱা হ'ব ইউনিমলিকুলাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন অথবা SN1। গতিকে আমি এনেকৈ ক'ম, those type of nucleophilic substitution reaction where the rate of the reaction depends upon the change of concentration of one species of the reactant, then it is called SN1 reaction. তাৰমানে এই ৰিয়েকশ্যনটোৰ গোটেই ৰিয়েকশ্যনটোৰ স্পীডটো অকল টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইডেহে কণ্ট্ৰল কৰিছে, নট পটাছিয়াম হাইড্ৰক্সাইড, হেন্স ইট ইজ কল্ড SN1 ৰিয়েকশ্যন। এই ৰিয়েকশ্যনটো আমি SN1 ৰিয়েকশ্যন বুলি প্ৰমাণ কৰিবৰ কাৰণে আমি এই ৰিয়েকশ্যনটোৰ মেকানিজিম লিখিম। কোনো এটা ৰিয়েকশ্যনৰ মেকানিজিম লিখা মানে কি? ৰিয়েকশ্যন এটা হ'বলৈ হ'লে প্ৰথমতে বনডাল ব্ৰেক হ'ব লাগিব, 2 নম্বৰ হ'ল বনডাল পুনৰ সাজিব লাগিব। গতিকে বন ব্ৰেকিং, বন মেকিং both are takes place simultaneously. এডাল কেমিকেল বন ভঙা মানে কি হ'ব? কেমিকেল বন ভঙা মানে সেই বনডালত থকা ইলেক্ট্ৰনবিলাক শিফ্ট হোৱা। গতিকে আমি ৰিয়েকশ্যন এটা মেকানিজিম দেখুওৱা মানে অনলি দ্য শিফটিং অফ ইলেক্ট্ৰন। মেকানিজিম ৰিয়েকশ্যনবিলাকৰ মেকানিজিম কেতিয়াও প্ৰেক্টিকেল এভিডেন্স নাই, অৰ্থাৎ আমি লেবৰেটৰীত গৈ ৰিয়েকশ্যন মেকানিজিম এটা কৰিম বুলি নোৱাৰোঁ কৰিব। গতিকে মেকানিজিমবিলাক সদায় আমি অকল থিয়ৰিটিকেল, কিন্তু যদিও থিয়ৰিটিকেল কৰা হয় যে প্ৰতিটো ষ্টেপতে এটা ষ্ট্ৰং এভিডেন্স থাকিব লাগিব। পটাছিয়াম হাইড্ৰক্সাইডটো যেতিয়া আমাৰ পানী দি দিয়া হয়, ই K পজিটিভ বা OH নেগেটিভলৈ কনভাৰ্ট হয়। তেনেহ'লে এই মিডিয়ামটোত এই ষ্টাৰ্টিং কম্পাউণ্ডটো কাৰ্বন আৰু ব্ৰমিনৰ মাজত বনডাল ভাঙিব বিচাৰিব। কাৰ্বন আৰু ব্ৰমিনৰ মাজত বনডাল কেলৈ ভাঙিব বিচাৰিছে? তাৰ উত্তৰটো এইটোৱেই যে ব্ৰমিনৰ ইলেক্ট্ৰন ডেন্সিটি কাৰ্বনতকৈ বেছি, অৰ্থাৎ ব্ৰমিনে কাৰ্বনৰ পৰা যাওঁ কৰি আছে, অৰ্থাৎ বণ্ডিং ইলেক্ট্ৰন দিয়া নিৰ্মূল কৰি আছে। ই যেতিয়া অকলে আছিলে ষ্টেবল হৈ আছিলে, যেতিয়া সি পটাছিয়াম হাইড্ৰক্সাইডৰ মিডিয়াম পাই গুচি গ'লে, তেনেহ'লে কাৰ্বন আৰু ব্ৰমিনৰ মাজত এই বনডাল ব্ৰেক হ'ব, ব্ৰমিনে এই ইলেক্ট্ৰন দুটা লৈ গুচি যাব, যাৰ ফলস্বৰূপে ব্ৰমিন নিগেটিভ হ'ব আৰু কাৰ্বনত পজিটিভ হ'ব। এই কাৰ্বন যিটো পজিটিভ হৈ গ'ল, এইটোকে হ'ল কাৰ্বনিয়াম আয়ন বুলি কোৱা হয়। কাৰ্বনিয়াম কাক কোৱা হয়? কাৰ্বনিয়াম আয়নটো হ'ল এটা ৰিয়েকশ্যনৰ হ'ল ইণ্টাৰমিডিয়েট। ৰিয়েকশ্যন ইণ্টাৰমিডিয়েট কাক কোৱা হয়? বিক্ৰিয়াৰ মধ্যৱৰ্তী যৌগ। ছাত্ৰ ছাত্ৰীসকলে তোমালোকে অলৰেডি ক্লাছ 11ত পাই আহিছা যে বিক্ৰিয়াৰ মধ্যৱৰ্তী যৌগ কাক কোৱা হয়? যে যিবোৰ কোনো এটা ৰাসায়নিক বিক্ৰিয়াৰ মাজত উৎপন্ন হয়, যাক পৃথক কৰিব নোৱাৰি, যাক ষ্ট'ৰ কৰি থ'ব নোৱাৰি, যাৰ লাইফ টাইম একেবাৰে কম, সেইবিলাকে হ'ল বিক্ৰিয়াৰ মধ্যৱৰ্তী। গতিকে কাৰ্বনিয়াম আয়ন উৎপন্ন হৈ গ'ল। এতিয়া আমি চাম, যদিও ইয়াৰ জীৱনকাল একেবাৰে কম, ই অলপ সময় জীয়াই থাকে নে নাথাকে। যদি এই কাৰ্বনিয়াম আয়ন যিটো ফৰ্ম হৈ গ'ল, ইয়াৰ যদি একেবাৰে অস্থায়ী বুলি প্ৰমাণ কৰি দিব পাৰোঁ, তেনেহ'লে আমাৰ সিদ্ধান্ত এই ধৰণৰ কাৰ্বনিয়াম আয়ন কেতিয়াও আমাৰ ফৰ্ম নহয় গেছৰ মাজত। এতিয়া ই অকণমান সময় জীয়াই আছে বুলি কেনেকৈ গম পাম? গম এইটোৱে পাম, কাৰণ ইয়াৰ লগত 3টা CH3 গ্ৰুপ লগ লাগিছে। CH3 গ্ৰুপকেইটা কি কৰে? ইলেক্ট্ৰন ডনেট কৰে, অৰ্থাৎ এই কাৰ্বনটোত যিহেতু ইলেক্ট্ৰন কমি আছে, এই গ্ৰুপটোৱে অকণমান ইলেক্ট্ৰন ইয়াত দিছে, এই গ্ৰুপটো অকণমান ইলেক্ট্ৰন দিছে, এই গ্ৰুপটো, অৰ্থাৎ ই অকণমান সময় জীয়াই থাকিব পাৰিব। যদি অকণমান সময় জীয়াই থাকিব পাৰিব, তেনেহ'লে ইয়াক আমি ষ্টেবল বুলি কওঁ। ষ্টেবল মানে ইয়াৰ অৰ্থ এইটো নহয় ইয়াক ছেপাৰেট কৰিব পাৰিব, নহয় ছেপাৰেট কৰিব, ই অলপ সময় জীয়াই থাকিব।
এই যেতিয়া ই ষ্টেবল হৈ থাকিব তেতিয়া OH নেগেটিভ নিউক্লিঅফাইল অৰ্থাৎ ইয়াত আহি এটেক কৰিব ফাইনেলি আমি প্ৰডাক্টটো দিম এই যে প্ৰডাক্টটো আমি ৰিয়েকশ্যন মেকানিজম দেখোঁতে এটা কথা মনত ৰাখিব লাগিব পিছত গৈ পামগৈ যে আমি এৰ' নটেশ্যনবিলাক দিওঁতে সদায় নেগেটিভ টু পজিটিভ দিয়া হ'ব পজিটিভ টু কেতিয়াও নেগেটিভ দিয়া হ'ব এই এৰৰ মাৰ্কটো ইণ্ডিকেট কৰিছে শিফটিং অফ ইলেক্ট্ৰন কোনটো ইয়াত থকা এক্সেপ্ট ইলেক্ট্ৰনকেইটা ইয়ালৈ সোমাব অৰ্থাৎ এৰৰ নটেশ্যনটো উল্টা ডাইৰেকশ্যনত নহয় নেক্সটটো হ'ল বায়'মলিকুলাৰ নিউক্লিঅফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন এই ৰিয়েকশ্যনটো হ'ল ইথাইল ব্ৰমাইড আৰু পটাছিয়াম হাইড্ৰক্সাইড ইয়াত দেখা গৈছে যে ইথাইল ব্ৰমাইড আৰু পটাছিয়াম হাইড্ৰক্সাইড দুইটাই যদি আমি কনচেন্ট্ৰেশ্যন বঢ়াই দিওঁ তেতিয়া স্পীডটো বাঢ়িব আৰু যদি তাৰ ভিতৰত এটা আমি যদি দুইটাই কমাই দিওঁ তেতিয়া কনচেন্ট্ৰেশ্যনটো আমাৰ কমি গুচি যাব গতিকে এইবিলাক ৰিয়েকশ্যনত য'ত ৰিয়েকশ্যনৰ স্পীডটো ৰিয়েক্টেণ্টৰ দুটা স্পেচিছৰ কনচেন্ট্ৰেশ্যন চেঞ্জৰ ওপৰত ডিপেণ্ড কৰে সেইবিলাকো হ'ব SN2 ৰিয়েকশ্যন মোৰ ডেফিনেশ্যনটো দিয়া আছে ইয়াৰ মেকানিজমটো কেনেকুৱা হৈছে পটাছিয়াম হাইড্ৰক্সাইড আগৰ ধৰণে ডিছ'চিয়েট হৈছে K পজিটিভ আৰু OH নেগেটিভ এই ৰিয়েকশ্যনটোত ব্ৰমিনটো এতিয়া আমি আগৰগতে এনেকৈ BR2 ইয়াৰ পৰা উলিয়াই পঠোৱা নাই যদি উলিয়াই পঠালোহেঁতেন তেতিয়া কি হ'লহেঁতেন যদি উলিয়াই পঠালোহেঁতেন তেনেহ'লে কাৰ্বনটোত CH3 এইটো পজিটিভ আয়ন ফৰ্ম হ'বহেঁতেন যেতিয়া এইটো পজিটিভ আয়ন ফৰ্ম হ'ব ইয়াৰ লগত মাত্ৰ এটা মিথাইল গ্ৰুপহে আছে ই অকণমান ইলেক্ট্ৰন দিব হাইড্ৰজেনে কেতিয়াও দিব নোৱাৰে কাৰণ নিজৰ মাত্ৰ এটাকৈ ইলেক্ট্ৰন আছে গতিকে এইটো হাইলি আনষ্টেবল মানে এনেকুৱা ধৰণৰ কাৰ্বনিয়াম আয়ন কেতিয়াও ফৰ্ম হ'বই নোৱাৰে যদি ফৰ্ম হ'ব নোৱাৰে তেনে ৰিয়েকশ্যনটো নহ'ব যেহেতু ৰিয়েকশ্যনটো হৈছে তেনে ৰিয়েকশ্যনটো হ'বলৈ উপায় এটাই আছে তেনেহ'লে OH নেগেটিভ আয়নটো ইয়াত আহি এই কাৰ্বনটোৰ বেকত এটেক কৰিছে এই OH নেগেটিভটো আহি ফ্ৰণ্টে এটেক কৰা নাই ফ্ৰণ্টে এটেক কৰিব এইটো কাৰণে নোৱাৰে কাৰণ ইয়াৰ পৰা যিটো লিভিং গ্ৰুপ যিটো গ্ৰুপ ওলাই যাব তাত অলৰেডি ডেল নেগেটিভ আয়ন ফৰ্ম হৈ আছে এইটো নিজে নেগেটিভ আয়ন গতিকে নেগেটিভৰ মাজত ৰিপালচন হ'ব গতিকে OH নেগেটিভ ইয়াত এটেক কৰিছে ফ্ৰম দ্য বেক চাইড অফ দ্য কাৰ্বন এটম ৱেৰ লিভিং গ্ৰুপ ইজ এলিমিনেটেড এই ষ্টেপটো আমি কি কৈছোঁ ৰিয়েকশ্যনটো ট্ৰেনজিশ্যন ষ্টেপ বুলি কৈছোঁ ট্ৰেনজিশ্যন ষ্টেপটোৱে কি ইণ্ডিকেট কৰিছে কাৰ্বন আৰু ব্ৰমিনৰ মাজত ব'ণ্ডডাল ব্ৰেক হ'ব বিচাৰিছে আৰু কাৰ্বন আৰু অক্সিজেনৰ মাজত এই ব'ণ্ডডাল আকৌ পুনৰ সাজিছে ফাইনেলি আমি এই ধৰণৰ প্ৰডাক্ট দিছোঁ গতিকে আমি SN2 মেকানিজম লিখোঁতে সদায় এটা ছিংগল ষ্টেপত মেকানিজম লিখিম SN1 মেকানিজম লিখোঁতে সদায় আমি দুটা ষ্টেপত মেকানিজম লিখিম তাত ইণ্টাৰমিডিয়েট কাৰ্বনিয়াম আয়ন ফৰ্ম হ'ব এই ৰিয়েকশ্যনটোত আমি দেখিছোঁ ইথাৰ উৎপন্ন হৈছে গতিকে এই ইথাৰ উৎপন্ন হোৱা এই ৰিয়েকশ্যনটোক কোৱা হ'ব আমাক উইলিয়ামছন ৰিয়েকশ্যনত আমাৰ ষ্টাৰ্টিং কম্পাউণ্ডটো কি দৰকাৰ আছে ষ্টাৰ্টিং কম্পাউণ্ডটো দৰকাৰ হৈছে যদি এইটো যদি এটা এলকহল হয় ROH এইটো যদি এলকহল হয় তেনেহ'লে এলকহলৰ নেগেটিভ আয়নক এলকক্সাইড আয়ন বুলি কোৱা হয় এইটো যদি মিথানল হ'বলৈ হয় মিথানল তেনেহ'লে মিথানলৰ নেগেটিভ আয়নটোক মিথক্সাইড বুলি কোৱা হয় গতিকে এই এলকক্সাইডৰ লগত ইয়াত যদি মই ছডিয়ামটো এড কৰোঁ তেনেহ'লে ছডিয়াম এলকক্সাইড ইয়াত যদি ছডিয়ামটো এড কৰোঁ তেনেহ'লে ছডিয়াম মিথক্সাইড গতিকে আমাৰ উইলিয়ামছন চিনথেচিছ কৰোঁতে সদায় আমাক ছডিয়াম এলকক্সাইডৰ প্ৰয়োজন হ'ব When alkyl halide react with sodium alkoxide, it forms ether. The reaction is known as Williamson synthesis. গতিকে এইটো alkyl halide, এইটো হ'ল sodium alkoxide. এই সোডিয়ামটো X টো লৈ গ'ল, গতিকে ROR product NX. গতিকে methyl iodide, sodium methoxide, product is ethyl methyl ether. This reaction is called Williamson synthesis. এই উইলিয়ামছন সিনথেসিস কৰোঁতে আমি এই যিটো এলকক্সাইডটো ল'ম এই এলকক্সাইডটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ইথাৰটো হ'ব এইটো হ'ল টাৰ্চিয়াৰী বিউটানল লৈছিলোঁ গতিকে এইটো ছডিয়াম টাৰ্চিয়াৰী বিউটক্সাইড হৈ গ'ল সব প্ৰডাক্টটো হ'ল ইথাইল টাৰ্চিয়াৰী বিউটাইল ইথাৰ এই ৰিয়েকশ্যনটো খুব দৰকাৰী ৰিয়েকশ্যন এইটো কাৰণে কাৰণ এই ৰিয়েকশ্যনটো হয় আমি কাৰ্বন বহুৱাম কেনেকৈ এলকিল হেলাইডৰ লগত পটাছিয়াম চায়ানাইডৰ ৰিয়েকশ্যন কৰিম পটাছিয়ামে এক্সক লৈ দিলে এলকিল চায়ানাইড হৈ গ'ল এই এলকিল চায়ানাইড এই যিটো চায়ানো কম্পাউণ্ডক যেতিয়া ৰিডিউচ কৰি দিওঁ তেনেহ'লে এই কাৰ্বনটোত হাইড্ৰজেন দুটা এই নাইট্ৰজেনটোত হাইড্ৰজেন দুটা সোমাই গৈ যাব তাৰ প্ৰডাক্টটো হ'ল এমাইন যদি চায়ানো কম্পাউণ্ডক বেছ হাইড্ৰলাইচিছ কৰিছোঁ পানী ঢালিছোঁ OH নেগেটিভ বেছ ইন প্ৰেজেন্স অফ হাইড্ৰজেন পেৰক্সাইড এই কাৰ্বনটোত অক্সিজেন এটা সোমাব CO এই নাইট্ৰজেনটোত হাইড্ৰজেন দুটা সোমাব সব প্ৰডাক্টটো এমাইন হ'ব যদি আমি এসিড হাইড্ৰলাইচিছ কৰোঁ প্ৰডাক্টটো কাৰ্বক্সিলিক এচিড হ'ব অৰ্থাৎ আমি এলকিল হেলাইডৰ পৰা এমাইড কাৰ্বক্সিলিক এচিড গোটেইকেইটা আমি ব্ৰেক কৰিব পাৰিম গতিকে আমাক যদি সোধে হাউ কেন ইউ কনভাৰ্ট ইথাইল ব্ৰমাইড টু প্ৰপানয়িক এচিড হাউ কেন ইউ কনভাৰ্ট ইথাইল ব্ৰমাইড টু এমিনোপ্ৰপেন হাউ কেন ইউ কনভাৰ্ট ইথাইল ব্ৰমাইড টু
প্ৰপেনামাইড গতিকে এই ৰিয়েকশ্যনবিলাক কৰিম মাত্ৰ এটা কথা মনত ৰাখিব লাগিব যে থ্ৰ পটাছিয়াম চায়ানাইড এই ৰিয়েকশ্যনটোত কাৰ্বনটা সদায় বাঢ়ি যায় কেলে কাৰণ আমি ৰিয়েকশ্যনটো লৈছোঁ পটাছিয়াম চায়ানাইড চায়ানা কম্পাউণ্ডক ৰিডিউচ কৰিলে এমাইড চায়ানা কম্পাউণ্ডক বেছ হাইড্ৰলাইচিছ কৰিলে এমাইড চায়ানা কম্পাউণ্ডক এচিড হাইড্ৰলাইচিছ কৰিলে কাৰ্বক্সিলিক এচিড নেক্সট এইটো হ'ল চিলভাৰ চায়ানাইড দিছোঁ যদি চিলভাৰ চায়ানাইড দিয়া হয় ইয়াত CN গ্ৰুপটো নোসোমায় MC গ্ৰুপটো সোমাব তেতিয়া প্ৰডাক্টটোক আইচোচায়ানাইড বুলি কোৱা হ'ব গতিকে এই alkyl halide react with silver cyanide product is alkyl isocyanide alkyl isocyanide যেতিয়া NC যেতিয়া ৰিডিউস কৰি দিয়া হয় ই সেকেন্ডাৰী এমাইন হয় আৰু NC যেতিয়া হাইড্ৰলাইসিস কৰি দিয়া হয় এসিড হাইড্ৰলাইসিস প্ৰাইমাৰী এমাইন আৰু কাৰ্বক্সিলিক এসিড দিয়ে ৰিয়েকচন উইথ সিলভাৰ নাইট্ৰাইট alkyl halide লগত যেতিয়া সিলভাৰ নাইট্ৰেটৰ ৰিয়েকচন ঘটোৱা হয় প্ৰডাক্ট হ'ল নাইট্ৰোএলকেন ইয়াত নাইট্ৰো গ্ৰুপটো আমি এনেকৈ লিখিব পাৰোঁ নাইট্ৰোএলকেন ৰিয়েকচন উইথ সোডিয়াম হাইড্ৰোসালফাইড এইটো হ'ল সোডিয়াম হাইড্ৰোসালফাইড হাইড্ৰোসালফাইডটো এইটো হ'ল আমাৰ H2S গতিকে H2Sটো আমি এনেকৈ লিখোঁ এইটো H2S ইয়াৰ পৰা হাইড্ৰোজেনটো আঁতৰাই দিলোঁ সোডিয়াম ভৰাই দিলোঁ সো এইটো আমি ক'ম সোডিয়াম হাইড্ৰোসালফাইড গতিকে সোডিয়াম হাইড্ৰোসালফাইডৰ লগত ৰিয়েকচন কৰিলে যিটো প্ৰডাক্ট হ'ব সেইটো হ'ল থাইঅ' ইয়াৰ অৰ্থ হ'ল যে এইটো যদি আমি CH3OH যদি আমাৰ এলকহল হয় মিথানল হ'বলৈ হয় তেনেহ'লে মিথানলৰ অক্সিজেনটো ৰিপ্লেচ কৰি সালফাৰ ভৰাই দিলোঁ এইটো হ'ল থাইঅ' সালফাৰ কৰিলে থাইঅ' বুলি কয় থাইঅ' এলকহল গতিকে থাইঅ' মিথানল বুলি পঢ়া হয় সেইধৰণে ইথাইল ব্ৰমাইডৰ লগত যদি সোডিয়াম এইটো হাইড্ৰোসালফাইডৰ ৰিয়েকচন ঘটাওঁ তেনেহ'লে ইথাইল থাইঅ' এলকহল অথবা ইথেন থাইঅল প্ৰস্তুত হয় এইটো হ'ল নিউক্লিঅফিলিক এলিমিনেশ্যন ৰিয়েকচন এই ৰিয়েকচনটোক আমি এলিমিনেশ্যন অপসৰণ বিক্ৰিয়া বুলি কৈছোঁ কেনেকৈ কৈছোঁ এই কাৰ্বনটোৰ পৰা ব্ৰমিন এটা গৈছে এই কাৰ্বনটোৰ পৰা হাইড্ৰোজেন এটা গৈছে প্ৰডাক্টটো CH2 + CH2 হৈছে এইটো এটা পটাছিয়াম হাইড্ৰক্সাইড দিছোঁ এই কাৰ্বনটোৰ পৰা ব্ৰমিন গৈছে হয় এইটো কাৰ্বন নহয় যিটো কাৰ্বনৰ পৰা হাইড্ৰোজেন এটা গৈ প্ৰডাক্টটো 2 মিথাইল প্ৰপিন হৈছে গতিকে এইবিলাক ৰিয়েকচনক এলিমিনেশ্যন বা অপসৰণ বিক্ৰিয়া বুলি কোৱা হয় যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়কৰ দুটা এটম বা গ্ৰুপ আঁতৰি এটা অসম্পৃক্ত যৌগ উৎপন্ন কৰে সেইবিলাকক কোৱা হ'ব অপসৰণ বিক্ৰিয়া অথবা এলিমিনেশ্যন ৰিয়েকচন এই এলিমিনেশ্যন ৰিয়েকচন কৰোঁতে হেলোজেন লগ লাগি থকা কাৰ্বনটো এইটো কাৰ্বন আলফা আৰু এই কাৰ্বনটো বিটা এইটো কাৰ্বনটো বিটা এইটো কাৰ্বনটো বিটা এই ইয়াৰ লগত এইটো আলফা এইটো বিটা গতিকে ইয়াত তিনিটা বিটা কাৰ্বন আছে তিনিটা বিটা কাৰ্বনৰ পৰা যিকোনো বিটা কাৰ্বনৰ পৰা হাইড্ৰোজেনটো আঁতৰাই দিলে ষ্ট্ৰেট প্ৰডাক্ট পাম দ্যাট ইজ 2 মিথাইল প্ৰপিন এইটো এটা ষ্টাৰ্টিং কম্পাউণ্ড ব্ৰমিনৰ লগত লগ লাগি থকা এই কাৰ্বনটো আলফা এই কাৰ্বনটো হ'ল বিটা এই কাৰ্বনটো বিটা অৰ্থাৎ দুইটা বিটা কাৰ্বনৰ নেচাৰ বেলেগ বেলেগ কাৰণ ইয়াত CH3 আছে ইয়াত CH2 আছে যদি ইয়াৰ পৰা হাইড্ৰোজেনটো লৈ যাওঁ ইয়াত ডাবল বন্ড হ'ব সব প্ৰডাক্টটো হ'ব বিউটিন 1 যদি ইয়াৰ পৰা হাইড্ৰোজেন লওঁ ইয়াত ডাবল বন্ড হ'ব প্ৰডাক্টটো হ'ল বিউটিন 2 দুইটাটো প্ৰডাক্ট সমানে ওলাব নোৱাৰে এটা প্ৰডাক্ট বেছিকৈ ওলাব তেনেহ'লে কোনটো প্ৰডাক্ট বেছিকৈ ওলাব মেজৰ প্ৰডাক্ট ওলাব সেইটো নিৰ্ভৰ কৰিব এটা ৰুল সেই ৰুলটো হ'ল ষ্টেটজেফ ৰুল ষ্টেটজেফ ৰুলটোৱে কি কৈছিলে ষ্টেটজেফ ৰুলটোৱে কৈছিলে যে বিটা এলিমিনেশ্যন ৰিয়েকচনত সাধাৰণতে যিবোৰ এলকিনত ডাবল বন্ডৰ কাৰ্বনত কম হাইড্ৰোজেন থাকে সেই এলকিনটো হ'ল এটা মেজৰ প্ৰডাক্ট আমি অৰ্থাৎ বিটা এলিমিনেশ্যন ৰিয়েকচনত বিটা কাৰ্বনৰ পৰা সেই হাইড্ৰোজেনটো এলিমিনেট হ'ব যিটো বিটা কাৰ্বনত কম হাইড্ৰোজেন থাকে অৰ্থাৎ হাইড্ৰোজেনটো ইয়াৰ পৰা নহয় এইটো কাৰ্বনৰ পৰা এলিমিনেট হ'ব এইটো কাৰ্বনৰ পৰা যদি হাইড্ৰোজেনটো এলিমিনেট হ'ব নিশ্চয় ডাবল বন্ডৰ ইয়াত হ'ব ডাবল বন্ডৰ ইয়াত প্ৰডাক্টটো 80%। গতিকে আমি ষ্টেটজেফ ৰুল কেতিয়া এপ্লাই কৰিম যদিহে হেলোজেন লগ লাগি থকা আলফা কাৰ্বনৰ ওচৰত দুটা বেলেগ বেলেগ বিটা কাৰ্বন থাকে আৰু দুইটা বিটা কাৰ্বনৰ নেচাৰ যদি বেলেগ বেলেগ হ'বলৈ হয় তেনেহ'লে কোনটো বিটা কাৰ্বনৰ পৰা হাইড্ৰোজেন আঁতৰাম যিটো বিটা কাৰ্বনত হাইড্ৰোজেন কম থাকে তাৰ পৰা আমি হাইড্ৰোজেন আঁতৰাম ইয়াত আমাক ষ্টেটজেফ ৰুল দৰকাৰ হৈছে নাই হোৱা কাৰণ এই প্ৰতিটো বিটা কাৰ্বনত হাইড্ৰোজেন সমান সমান আছে যিকোনোটোৰ পৰা আঁতৰিলে হৈ যাব নেক্সট এইটো হ'ল এমোনিয়া এলকিল হেলাইডৰ লগত এমোনিয়া ৰিয়েকচন কৰিছে ইয়াৰ পৰা হাইড্ৰোজেনটা আয়ডিনটা আঁতৰিছে NH2 গ্ৰুপটো সোমাই গ'ল ইথাইলামাইন এই যিটো ইথাইলামাইন প্ৰডিউচ হ'ল সেইটোক আকৌ ইয়াত লিখিছোঁ ইয়াৰ হাইড্ৰোজেনটো আকৌ আয়ডিন লৈছে ডাইথাইলামাইন এই যিটো ডাইথাইলামাইন লৈছোঁ ডাইথাইলামাইনৰ পৰা হাইড্ৰোজেনটো আঁতৰাই লৈছোঁ ট্ৰাইথাইলামাইন আৰু ট্ৰাইথাইলামাইনে পুনৰ এলকিল হেলাইডৰ লগত ৰিয়েক্ট কৰি এটা চল্ট ফৰ্ম কৰিছে এই চল্টটো হ'ল কোৱাটাৰ্নাৰী চল্ট বুলি কোৱা হয় এই ৰিয়েকচনটো কোৱা হ'ব আমাৰ এমোনোলাইচিছ ইয়াত মাত্ৰ এটা কথা জানিবলগীয়া কথা আছে সেইটো হ'ল আমি কোৱাটাৰ্নাৰী লৱণ বুলি ক'লে কি কোৱা হয় কোৱাটাৰ্নাৰী লৱণ বুলি ক'লে এইটো হ'ল আমাৰ এমোনিয়াম ক্লৰাইড লৱণ এমোনিয়াম ক্লৰাইড ইয়াম এই এমোনিয়াম ক্লৰাইড লৱণটো যদি আমি লিখোঁ NH4
NH4 এনেকৈ লিখোঁ এমোনিয়াম ক্লোৰাইড লৱণ এইটো পজিটিভ এই এমোনিয়াম ক্লোৰাইড লৱণৰ এই হাইড্ৰোজেনকেইটা আঁতৰি যদি 4টা এলকাইল গ্ৰুপ থাকে সাপোজ 4টা মিথাইল গ্ৰুপ আছে ইয়াতো মিথাইল তেনেহ'লে টেট্ৰামিথাইল এমোনিয়াম ক্লোৰাইড এই টেট্ৰামিথাইল এমোনিয়াম ক্লোৰাইডটো পাব কোৱাটাৰ্নাৰী এমোনিয়াম সল্ট গতিকে যিকোনো এটা এমোনিয়াম সল্টৰ হাইড্ৰোজেনকেইটা ৰিপ্লেচ হৈ যদি এলকাইল গ্ৰুপ সোমাই থাকে তেনেহ'লে সেই সল্টটোকে কোৱা হ'ব আমাৰ কোৱাটাৰ্নাৰী এমোনিয়াম সল্ট আৰু এই গোটেই প্ৰচেছটো কোৱা হ'ব এমোনোলাইচিছ এইটো হ'ল আমাৰ থাইৰইথা কেনেকৈ প্ৰস্তুত হয় এইটো হ'ল ছডিয়াম মাৰ্কেপটাইড কাক কোৱা হয় সালফাৰে কাৰ্বনৰ লগত লগ লাগি থকা সকলোবিলাক যৌগক মাৰ্কেপটাইড বুলি কোৱা ই খুব বেয়া কথা গতিকে আমি ছডিয়াম মাৰ্কেপটাইডৰ ৰিয়েকশ্যন কৰিছোঁ এইটো হ'ল থাইৰইথা গতিকে ইথাইল ব্ৰমাইডৰ লগত ছডিয়াম ইথাইল মাৰ্কেপটাইডৰ ৰিয়েকশ্যন কৰিছোঁ ডাইইথাইল থাইৰইথা প্ৰস্তুত হৈছে এইটো হ'ল ৰিয়েকশ্যন উইথ চিলভাৰ সল্ট অফ এচিড চিলভাৰ সল্টক যিকোনো ধৰণৰ এচিডৰ লগত এলকিল হেলাইডৰ যদি ৰিয়েকশ্যন ঘটোৱা হয় এই চিলভাৰে ব্ৰমিনটোক লৈ আনিলে চিলভাৰে গতিকে আমাৰ ইথাইল গ্ৰুপটো ইয়াত সোমাই গুচি গ'ল প্ৰডাক্টটো এষ্টাৰ হৈ গুচি গ'ল অৰ্থাৎ আমি এলকিল হেলাইডৰ পৰা আমি এষ্টাৰ বনাব পাৰোঁ এলকিল হেলাইডৰ পৰা এষ্টাৰ বনাবলৈ আমাক কি দৰকাৰ হ'ব চিলভাৰ সল্ট অফ কাৰ্বক্সিলিক দৰকাৰ হ'ব চিলভাৰ সল্ট অফ কাৰ্বক্সিলিক আগত আমাক দৰকাৰ হৈছিলে ক'ত হান্সডিকাৰ ৰিয়েকশ্যন নেক্সট এইটো হ'ল এলকিল হেলাইড এইটো ছডিয়াম এইটো হ'ল ইথা এই ইথাটো হ'ল ড্ৰাই ইথাৰ হ'ব লাগিছিল এলকিল হেলাইডে ছডিয়ামৰ লগত শুকান ইথাৰ উপস্থিতিত বিক্ৰিয়া ঘটালে এলকেন উৎপন্ন হয় এই বিক্ৰিয়াকে ৱাট ৰিয়েকশ্যন বুলি কোৱা হয় অৰ্থাৎ এলকিল হেলাইডৰ পৰা আমি এটা এলকেন বনাব পাৰিম এই এলকিল হেলাইডৰ পৰা এলকেন বনাওঁতে ৱাট ৰিয়েকশ্যনত সদায় দুটা এলকিল হেলাইডৰ প্ৰয়োজন হ'ব গতিকে এইটো এটা মিথাইল আইডাৰ এইটো এটা মিথাইল আইডাৰ এই মিথাইলটো যোগ হৈ প্ৰডাক্টটো ইথাইল হৈছে এইধৰণে নেক্সট ৰিয়েকশ্যন এলকিল হেলাইডক যেতিয়া জিংক মেটাল দি যদি ড্ৰাই ইথাৰ প্ৰেজেন্সত ৰিয়েকশ্যন ঘটোৱা তেনেহ'লে দুটা ইথাইল গ্ৰুপ জইন হৈ গ'ল যে C2H5 C2H5 দুটা জইন হৈ গ'ল C4H হৈ গ'ল তেতিয়া এই ৰিয়েকশ্যনটো কোৱা হ'ব ফ্ৰেংকলিন ৰিয়েকশ্যন নেক্সট ৰিয়েকশ্যন এইটো হ'ল গ্ৰিগনাৰ ৰিয়েজেন্ট এই বিষয়ে অকণমান মই কৈ থওঁ সেইটো হ'ল যে গ্ৰিগনাৰ বিকাৰক গ্ৰিগনাৰ নামৰ এজন চাইণ্টিষ্টে এটা ৰিয়েজেন্ট উলিয়াইছিলে এই ৰিয়েজেন্টটোৰ নাম হ'ল গ্ৰিগনাৰ বিকাৰক গ্ৰিগনাৰ বিকাৰকৰ সাধাৰণতে কি হ'ল ইয়াত কাৰ্বন আৰু মেগনেছিয়াম অৰ্থাৎ কাৰ্বন আৰু মেগনেছিয়াম বন থাকে মেগনেছিয়াম যিহেতু এটা মেটেল ধাতু সেইকাৰণে এইটো কোৱা হ'ব অৰ্গেনোমেটেলিক কম্পাউণ্ড আৰু লগত ইয়াত এটা হেলোজেন থাকে মেগনেছিয়াম যিহেতু এটা মেটেল গতিকে ইয়াৰ ফলত ওপৰত ডেল পজিটিভ আৰু ইয়াত ডেল নিগেটিভ হয় গতিকে গোটেই অৰ্গেনিক কম্পাউণ্ডত গ্ৰিগনাৰ ৰিয়েজেন্টটো এনেকুৱা ৰিয়েজেন্ট য'ত কাৰ্বনৰ ওপৰত ডেল নিগেটিভ হৈ থাকে যেহেতু কাৰ্বনৰ ওপৰত ডেল নিগেটিভ হৈ থাকে তেনেহ'লে যিকোনো পজিটিভ আয়ন এই নিগেটিভ কাৰ্বনত আমাক এটেক কৰিব পাৰোঁ সেইকাৰণে গ্ৰিগনাৰ ৰিয়েজেন্টৰ পৰা এলকেন এলকিন এলডিহাইড কিটন কাৰ্বক্সিলিক এচিড চব প্ৰিপেয়াৰ কৰিব পাৰি যিহেতু গ্ৰিগনাৰ ৰিয়েজেন্টৰ ইম্পৰ্টেঞ্চটো বহুত বেছি সকলোবিলাক অৰ্গেনিক কম্পাউণ্ড গ্ৰিগনাৰ ৰিয়েজেন্টৰ পৰা প্ৰিপেয়াৰ কৰিব পাৰি গতিকে চাইণ্টিষ্ট গ্ৰিগনাৰক সেই সময়ত এই ৰিয়েজেন্টটো বনোৱাৰ কাৰণে নোবেল প্ৰাইজ দিছিল গতিকে আমি গ্ৰিগনাৰ ৰিয়েজেন্টটা কেনেকৈ বনাম এলকিল হেলাইডৰ লগত মেগনেছিয়াম ইথাৰ ৰিয়েকশ্যন ঘটাই দিলোঁ গতিকে মেগনেছিয়াম ক্লিয়াৰ হৈ গ'ল ইথাইল মেগনেছিয়াম ব্ৰমাইড হৈ গুচি যদি এইটো আয়ডাইড লওঁ তেতিয়াহ'লে ইথাইল মেগনেছিয়াম আয়ডাইড যদি আমি এইটো লেড ছডিয়াম যদি এলয় লোৱা হয় যিটো প্ৰডাক্ট দিয়া হয় সেই প্ৰডাক্টটোৰ নাম হ'ল আমাৰ টেট্ৰাইথাইল লেড নেক্সটখন চাওঁ এইটো হ'ল ৰিডাকশ্যন হাইড্ৰজেন যোগ কৰিছোঁ ইন প্ৰেজেন্স অফ নিকেল কেটালিছ এই ব্ৰমিনটো ইয়াৰ পৰা আঁতৰি গ'ল তাৰ বদলি ইয়াত এটা হাইড্ৰজেন সোমাই গ'ল প্ৰডাক্টটো হ'ল ইথেন ইথাইল ক্লোৰাইডত জিংক প্লাছ HCl এড কৰিছোঁ একে ৰিডাকশ্যন হৈছে ৰিডাকশ্যন হোৱা মানে হাইড্ৰজেন যোগ হোৱা আৰু ইয়াৰ পৰা হেলোজেনটো আঁতৰি গৈছে নেক্সট গতিকে মই তোমালোকক পুনৰ ধন্যবাদ জনাইছোঁ মই আশা কৰিছোঁ এলকিল হেলাইডৰ প্ৰস্তুত প্ৰণালীখিনি বিশেষকৈ প্ৰিপেয়াৰশ্যনখিনি ভালকৈ পঢ়িবা আৰু এলকিল হেলাইডৰ প্ৰিপেয়াৰশ্যন পঢ়োঁতে দেখিছিলা যে এই এলকিল হেলাইডৰ পৰা এলডিহাইড কিটন কাৰ্বক্সিলিক এষ্টাৰ আদি সকলোখিনি প্ৰস্তুত হৈছে গতিকে ধন্যবাদ